নমো ভগৱতে বাসুদেৱায়। প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই বৃহস্পতিবাৰৰ শুভ দিনটো ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিক স্মৰণ কৰি আজিৰ শুভ চিন্তা আৰু ৰাশিফল আৰম্ভ কৰোঁ আহোচোন। আজিৰ দিনটো ৰাশিফল অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰে। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 31 জুলাই 2025, শাওণ মাহৰ 14 তাৰিখ, দিন বৃহস্পতিবাৰ, শুক্লপক্ষৰ সপ্তমী তিথি, নক্ষত্ৰ চিত্ৰা, চন্দ্ৰ ৰাশি কন্যা ৰাশি, যোগ সিদ্ধ যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:51, সূৰ্যাস্ত নিশা 6:06। আৰু আজি ৰাহুকালৰ সময় যদি চোৱা হয় 12:27 পৰা থাকিব 2:09 প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেম সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় মেঘ ৰাশি। মেঘ ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় উৎসাহী, ৰাশিৰ প্ৰভু মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি হ'ব আপোনালোকৰ বাবে এলাহ ত্যাগ কৰি আগবাঢ়ি যোৱাৰ দিন। যদি আপুনি ব্যৱসায়ত কোনো অংশীদাৰিত্ব কৰে তেন্তে সম্পূৰ্ণ কাগজ পত্ৰৰ পৰা আপুনি কৰাৰ পিছতহে কৰক, নহ'লে আপোনাক প্ৰতাৰিত হ'ব পাৰে। যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰম ক্ষীপ্ৰ কৰিব লাগিব। আপোনাৰ তেজৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি ক'ৰবাত ডিনাৰ ডেটত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। সৰু ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাব যিয়ে আপোনাক উত্তেজনাৰ পৰা সকাহ দিব আৰু আপুনি এক ডাঙৰ অভিজ্ঞতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় ধৈৰ্য আৰু আপোনাৰ ৰাশিৰ ভাগ্যৱান আৰু শুভ ৰং যদি চোৱা হয় আপোনাৰ ৰাশিৰ ভগৱান যদি চোৱা হয় শুক্ৰ আৰু শুভ ৰং যদি চোৱা হয় গোলাপী। আৰু আজি আপোনাৰ বাবে দায়িত্বশীলভাৱে কাম কৰাৰ বাবে আপুনি কোৱা কথা এটা ক্ষুণ্ণ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। এটা ষ্টাৰ্ট আপৰ বাবে আপুনি গন্তব্য স্থানৰ হেণ্ডছক পাওক। মাতটো অলপ নিয়ন্ত্ৰণ কৰি টাৰ্ণঅভাৰ বৃদ্ধি কৰিব লাগিব। আপুনি আপোনাৰ স্বভাৱৰ বাবে আপোনাৰ কাইলৈৰ ওপৰত বন্ধুসকলক পৰীক্ষা কৰিবলৈ চেষ্টা কৰিব আৰু যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰকৃতি, তেখেতৰ স্বভাৱ যদি চোৱা হয় কৌতূহলী আৰু ৰাশিৰ প্ৰভু হ'ল বুধ আৰু শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। যদি ধন সম্পৰ্কীয় কোনো বিষয় বহুদিন আবদ্ধ হৈ আছে তেন্তে সেইটো সমাধান হ'ব। আপুনি হয়তো কিছু পূৰ্বপুৰুষৰ সম্পত্তি পাব পাৰে আৰু আপুনি আপোনাৰ ভাই ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব। আজি অপ্ৰয়োজনীয় কামত লিপ্ত নহ'ব। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ স্পষ্ট হ'ব আৰু পাৰস্পৰিক সহযোগিতাৰ অনুভৱ আপোনাৰ মনত থাকিব। যিকোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰা আঁতৰি থাকিব লাগিব আৰু হঠাতে বাহনখন ভাঙি যোৱাৰ বাবে আপুনি টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আজি ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি প্ৰকৃতি যদি চোৱা হয় আৱেগিক আৰু ৰাশিৰ প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। চিন্তা নকৰাকৈ কোনো ধৰণৰ বিনিয়োগ নকৰিব। কোনো বিৰোধী কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব। আজি আপোনাৰ ঘৰলৈ অতিথি আহিব পাৰে য'ত বহুত খৰচ হ'ব, কিন্তু ৰিয়েল ইষ্টেট বা শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত মানুহৰ বাবে দিনটো ভাল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ প্ৰস্তাৱ অনুমোদন হ'ব পাৰে। আপোনাৰ পত্নীৰ লগত কোনো কথাত বিবাদ হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশিৰ যদি আমি প্ৰকৃতি যদি চোৱা হয় আজি আত্মবিশ্বাসী স্বভাৱৰ থাকে আৰু ৰাশিৰ প্ৰভু হ'ল সূৰ্য আৰু শুভ ৰং নীলা। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। চাকৰি বিচৰা মানুহৰ বাবে দিনটো বৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত কাম কৰি বছৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আপুনি আপোনাৰ
সংগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। যিসকলে ঋণৰ বাবে আবেদন কৰি আছিল তেওঁলোকেও অলপ গুৰুত্ব দিব লাগিব। ইফালে সিফালে ঘূৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব, কিছুমান বিশেষ মানুহ লগ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমীৰ থাকে আৰু ৰাশি প্ৰভু বুধ পূব ৰং সেউজীয়া। আজি আপোনাৰ বাবে সাৱধান হোৱাৰ দিন হ'ব, কাৰণ গাফিলতিৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। শিশুৰ ফালৰ পৰা কিছু হতাশাজনক খবৰ শুনিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত হোৱা সমস্যাক আওকাণ কৰা উচিত নহয়। যদি আপুনি যিকোনো প্ৰভাৱত যিকোনো বিনিয়োগ কৰে তেন্তে ই পিছলৈ আপোনাৰ বাবে সমস্যাত পৰিণত হ'ব পাৰে। শ্বেয়াৰ বজাৰৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকল অলপ গুৰুত্ব দিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশিৰ প্ৰকৃতি চালে সুষম আৰু ৰাশিৰ প্ৰভু শুক্ৰ, পূব ৰং গোলাপী। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। কিছুমান নতুন বিৰোধীৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্ক উন্নত কৰিবলৈ আপুনি যতুপৰানাস্তি চেষ্টা কৰিব লাগিব। কৰ্মৰ দায়িত্বৰ গধুৰ বোজা আপোনাৰ ওপৰত পৰিব। কোনো অচিনাকি মানুহক বিশ্বাস নকৰিব। বিবাহিত জীৱনত ঐক্য বজাই ৰাখিব লাগিব। আপোনাৰ আৰামৰ সামৰ্থ্য বৃদ্ধি পাব আৰু সামাজিক কামতো কিছু বঁটা পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰকৃতি চোৱা হয় ৰহস্যময়। ৰাশিৰ প্ৰভু মংগল গ্ৰহ, পূব ৰং ৰঙা। আজি আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ নিৰ্দেশনা পাব। আৰ্থিক বিষয়ত খৰখেদা নকৰিব। আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হৈ পৰিব। আপোনাৰ ঘৰলৈ নতুন বৈদ্যুতিন বস্তু আনিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিব লাগিব। মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। দীৰ্ঘ দূৰত্ব যাত্ৰাত যাব পাৰি। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি হ'ল দয়ালু। ৰাশি প্ৰভু বৃহস্পতি, পূব ৰং হালধীয়া। আজি আপোনাৰ কামবোৰ মনোযোগেৰে কৰিব পৰা দিন হ'ব। আপোনাৰ যিকোনো সম্পত্তি সম্পৰ্কীয় চুক্তি আবদ্ধ হৈ পৰিব পাৰে। যদি কোনোবাই কৰ্মক্ষেত্ৰত কামৰ সন্দৰ্ভত পৰামৰ্শ দিয়ে তেন্তে আপুনি সেইটো মানি চলিব লাগিব। যিকোনো সিদ্ধান্ত নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে লওক। যদি আপোনাৰ কোনো আইনী বিষয়ে আপোনাক সমস্যা দি আছিল তেন্তে সেইটো সমাধান হ'ব। দেখুৱাই দিয়াৰ ফাণ্ডৰ পৰা বিৰত থাকিব লাগিব। যদি আপুনি ধনৰ সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেইটো সহজেই সমাধান হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি যদি চোৱা হয় অনুশোচিত। ৰাশি প্ৰভু শনি, পূব ৰং নীলা। আজি আপোনাৰ বাবে অনুকূল হ'বলৈ গৈ আছে। আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। অৰ্থাৎ আৰ্থিক লাভৰ বাবে আপুনি বহুত সুখী হ'ব। তেওঁলোকৰ অনুৰোধত ল'ৰা ছোৱালীকো ভ্ৰমণলৈ লৈ যাব পাৰে। মাক দেউতাকৰ সেৱা কৰিবলৈ কিছু সময় উলিয়াব। যদি শহুৰেকৰ ফালৰ পৰা কোনো বা এজনৰ লগত বিভাজন চলিছিল তেন্তে সেয়া সমাধান হ'ব। আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। কিছু নতুন কাম আৰম্ভ কৰিলে আপোনাৰ বাবে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি যদি চোৱা হয় মানৱীয়। ৰাশি প্ৰভু শনি, পূব ৰং ৰঙা। আজি আপোনাৰ বাবে আন দিনতকৈ ভাল দিন হ'বলৈ গৈ আছে। কামৰ সন্দৰ্ভত আপুনি এটা ভাল সুযোগ পাব। আজি আপুনি আপোনাৰ বন্ধুক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আপোনালোকে একেলগে কিছুমান কাম কৰি দিব আৰু খৰখেদাকৈ কোনো কাম কৰিবলৈ অধৈৰ্যতা দেখুৱাব নালাগে। সামাজিক কামৰ প্ৰতি আপুনি অতি আগ্ৰহী হ'ব। আপোনাৰ জনসমৰ্থন বৃদ্ধি পাব। আপোনাৰ কথা বতৰা আৰু আচৰণেৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব। আজি যদি চোৱা হয়, আজি আপোনাৰ ধৈৰ্য আৰু সাহসেৰে নিজৰ কামৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় আপোনাৰ মীন ৰাশি। প্ৰকৃতি সংবেদনশীল। ৰাশি প্ৰভু বৃহস্পতি, পূব ৰং সেউজীয়া। আজি আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ কৰাৰ দিন হ'ব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। আপোনাৰ ব্যৱসায় কিছুমান নতুন পৰিকল্পনাৰ বিষয়ে আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিব পাৰে। আপুনি আপোনাৰ পত্নীক ক'ৰবালৈ লৈ যাব ভ্ৰমণৰ বাবে আৰু তেওঁলোকক উপহাৰো দিব পাৰে। যদি আপোনাৰ ধনৰ সৈতে জড়িত কোনো কাম বাকী আছিল তেন্তে সেইটো সম্পূৰ্ণ হ'ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ভ্ৰমণৰ সময়ত অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, গতিকে
এয়া আছিল আজিৰ দিনটোৰ, যিহেতু বৃহস্পতিবাৰৰ আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আৰু যদিহে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।